নমস্কাৰ দৰ্শক সকল লিব্ৰিঅফিছ ক্যালকত সূত্ৰ আৰু ফাংচন সংক্ৰান্ত স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম কণ্ডিশ্যনেল অপাৰেটৰ if or statement basic statistic functions rounding of numbers ইয়াতে আমি আমাৰ অপাৰেটিং সিস্টেম হিসাবে উবুন্টু লিনাক্স সংস্কৰণ 1004 আৰু লিব্ৰিঅফিছ সংকলন সংস্কৰণ 334 ব্যৱহাৰ কৰিছো আমি ইতিমধ্যে মৌলিক এৰিথমেটিক অপাৰেটৰ প্ৰয়োগ কৰিবলৈ শিকিছো যেনে তথ্য যোগ বিয়োগ আৰু গড় কৰা এতিয়া আৰু কিছু অন্যান্য দৰকাৰী অপাৰেটৰ সম্পৰ্কে জানা যাওক সবতছে বেছি ব্যৱহৃত অপাৰেটৰবোৰৰ অন্যতম কণ্ডিশ্যনেল অপাৰেটৰ কণ্ডিশ্যনেল অপাৰেটৰে ব্যৱহাৰকাৰীয়ে দিয়া তথ্যৰ ওপৰত চৰ্তটো পৰীক্ষা কৰে আৰু তাৰ পিছত বুলিয়ানত ফলাফল দেখায় True বা false এতিয়া personal finance tracker.ods খোলা যাওক cost শিৰোনামৰ তলত বিভিন্ন দ্ৰব্যৰ মূল্য তালিকা আছে এইবোৰৰ ওপৰত কণ্ডিশ্যনেল অপাৰেটৰ প্ৰয়োগ কৰি সেই ফলাফলবোৰ বিশ্লেষণ কৰা যাওক এবাৰ B10 নামৰ সেলত ক্লিক কৰক আৰু সেইটোৰ ভিতৰত কণ্ডিশ্যন ৰিজাল্ট লিখক এতিয়া C10 নামৰ সেলত ক্লিক কৰক শৰ্ত প্ৰয়োগ কৰাৰ পিছত ফলাফল এই সেলত প্ৰদৰ্শিত হ'ব লক্ষ্য কৰক হাউস ৰেন্ট খৰচ 6000 টকা ইলেক্ট্ৰিচিটি বিল খৰচ 800 টকা হাউস ৰেন্ট খৰচ ইলেক্ট্ৰিচিটি বিল চে বেছি আমি এইবোৰৰ ওপৰত বিভিন্ন শৰ্ত প্ৰয়োগ কৰিবলৈ পাৰো আৰু ফলাফল দেখিব পাৰো C10 নামৰ সেলত ক্লিক কৰক এতিয়া সেলত প্ৰথম শৰ্ত হিসাবে লিখক is equal to C3 greater than C4 আৰু এন্টাৰ কি টিপক যিহেতু C3 সেলৰ মান সেল C4 ৰ মানৰ পৰা বেছি সেই ইয়াত ফলাফল ট্ৰু হ'ব এতিয়া শৰ্তটো is equal to C3 less than C4 লৈ পৰিবৰ্তন কৰো এন্টাৰ টিপক আমাৰ ফলাফল হ'ব false একে পদ্ধতিতে আপুনি অন্যান্য কণ্ডিশ্যনেল স্টেটমেন্ট প্ৰয়োগ কৰি ফলাফলটো দেখিব পাৰিব অনেক বেছি তথ্যৰ ক্ষেত্ৰত এই স্টেটমেন্টৰ ব্যৱহাৰ খুবেই উপযোগী আপুনি তথ্যবোৰতো if আৰু or ব্যৱহাৰো কৰিব পাৰে ফলাফল প্ৰিন্ট কৰিবলৈ যি শৰ্তবোৰ ট্ৰু হৈ থাকে C10 নামৰ সেলত ক্লিক কৰক আৰু লিখক is equal to if আৰু বন্ধনীত C3 greater than C4 কমা ডবল উদ্ধৃতি চিহ্নত পজিটিভ কমা আৰু আকৌ এবাৰ ডবল উদ্ধৃতি চিহ্নত নেগেটিভ ইয়াৰ মানে হল যদি সেল C3 ত থকা মান সেল C4 ৰ মান পৰা অনেক বেছি হয় তেনেহলে পজিটিভ প্ৰদৰ্শন কৰা হ'ব অথবা নেগেটিভ প্ৰদৰ্শন কৰা হ'ব এতিয়া এন্টাৰ কি টিপক লক্ষ্য কৰক ইয়াতে ফলাফলটো পজিটিভ যিহেতু 6000 টকা 800 টকাৰ পৰা বেছি হয় এতিয়া কণ্ডিশ্যন স্টেটমেন্টত গ্ৰেটাৰ দেনক লেছ দেন লৈ পৰিবৰ্তন কৰো আৰু এন্টাৰ কি টিপক চাওক এতিয়া ফলাফল নেতিবাচক কাৰণ সেল C3 ৰ মান সেল C4 ৰ মানতছে বেছি হয় আমি যদি সেল C3 আৰু C4 ৰ তথ্য পৰিবৰ্তন কৰো তেনেহলে ফলাফলৰ পৰিবৰ্তন দেখা পাম এতিয়া ফলাফল হিসাবে নেগেটিভ প্ৰদৰ্শিত হৈছে এতিয়া সেল C4 মান বৃদ্ধি কৰি 7000 কৰক আৰু এন্টাৰ কি টিপক স্বয়ংক্ৰিয়ভাৱে ফলাফলটো পজিটিভলৈ পৰিবৰ্তন হয় আকৌ এবাৰ C4 ৰ মান হ্ৰাস কৰি 800 কৰা যাওক আৰু এন্টাৰ কি টিপক ফলাফলটো আকৌ এবাৰ স্বয়ংক্ৰিয়ভাৱে নেতিবাচকলৈ পৰিবৰ্তন কৰো এতিয়া আমি কৰা পৰিবৰ্তনবোৰ মুছি দিয়া যাওক ইয়াৰ পিছত এতিয়া কিছু এৰিথমেটিক আৰু ষ্টেটিষ্টিক ফাংচন শিকা যাওক মৌলিক এৰিথমেটিক ফাংচনত যোগৰ বাবে sum গুণৰ বাবে product ভাগৰ বাবে quotient আছে আৰু অনেক ফাংশন যি আমি আগৰ টিউটোৰিয়েলত শিকিছো
এতিয়া পৰীক্ষা কৰি দেখা যাওক কিভাবে sum product আৰু quotient functione কাম কৰে প্ৰথমে sheet 3 নিৰ্বাচন কৰক সেল B1 B2 আৰু B3 ত যথাক্ৰমে 50 100 আৰু 150 লিখক সেল A4 ত ক্লিক কৰক আৰু লিখক sum সেল B4 ত ক্লিক কৰক আমি এই সেলত ফলাফল গণনা কৰিম লিখক is equal to sum আৰু বন্ধনীত B1, B2, B3 এন্টাৰ টিপক লক্ষ্য কৰক ফলাফল হিসাবে 300 দেখাইছে আপুনি এইভাবে এটা নিৰ্দিষ্ট সীমাত সকলো মানৰ যোগ কৰিবলৈ পাৰিব আকৌ এবাৰ B4 ত ক্লিক কৰক এতিয়া বন্ধনীত B1, B2, B3 ৰ পৰিৱৰ্তে লিখক B1, B3 এন্টাৰ টিপক আকৌ এবাৰ ফলাফল 300 দেখাইছে এতিয়া সেল A5 ত ক্লিক কৰক আৰু লিখক product সেল B5 ত ক্লিক কৰক ইয়াতে লিখক is equal to product আৰু বন্ধনীত B1, B3 এন্টাৰ টিপক লক্ষ্য কৰক ফলাফল 7,50,000 দেখাইছে এতিয়া দেখা যাওক quotient কিভাবে কাম কৰে এতিয়া A6 নামৰ সেলত ক্লিক কৰক আৰু লিখক quotient এতিয়া সেল B6 ত ক্লিক কৰক আমি এই সেলটোক ফলাফল গণনাৰ বাবে ব্যৱহাৰ কৰিম আৰু লিখক is equal to quotient আৰু বন্ধনীত B2, B1 এন্টাৰ টিপক আপুনি ফলাফল হিসাবে 2 দেখিব পাৰিব কাৰণ 50 ৰে দি 100ক ভাগ কৰিলে ফলাফল 2 হয় একেইভাবে আমি ক্যালকত বিভিন্ন এৰিথমেটিক প্ৰক্ৰিয়া সম্পাদন কৰিবলৈ পাৰো এতিয়া আহক স্ট্যাটিস্টিক ফাংশনৰ সম্পৰ্কে শিকা যাওক স্ট্যাটিস্টিক ফাংশনবোৰ স্প্ৰেডশীটৰ তথ্য বিশ্লেষণৰ বাবে প্ৰয়োজন হয় উদাহৰণ স্বৰূপে ফাংশন যেনে count mean max median mode আৰু এই প্ৰকৃতিৰ অনেক statistical ফাংশন আছে প্ৰথমে আমি sheet 1 ত ক্লিক কৰো দেখা যাওক statistical ফাংশন ব্যৱহাৰ কৰি কিভাবে সৰ্বনিম্ন সৰ্বোচ্চ আৰু মধ্যমা খৰচ নিৰ্ণয় কৰা যায় C10 হিসাবে উল্লেখ কৰা সেলত ক্লিক কৰক যত আমি ইয়াৰ ফলাফল প্ৰদৰ্শন কৰিম শিৰোনাম কষ্টৰ তলত খুব কম মান আছে ইয়াত ন্যূনতম খৰচ 300 টকা সৰ্বাধিক খৰচ 6000 টকা এই ফাংশনবোৰ ব্যৱহাৰ কৰাৰ পিছত এই ফলাফলবোৰ প্ৰদৰ্শিত হ'ব সেল C10 ত লিখক সমানচিহ্ন max আৰু বন্ধনীত C3, C7 এতিয়া এন্টাৰ কি টিপক লক্ষ্য কৰক ফলাফল হল 6000 যি এই কলমত সৰ্বোচ্চ মান হয় এতিয়া এই statement max শব্দটোক মিনেৰে প্ৰতিস্থাপন কৰক আৰু এন্টাৰ কি টিপক লক্ষ্য কৰক ফলাফল হল 300 যি কষ্ট কলমত সৰ্বনিম্ন মান হয় মধ্যমা মূল্য পাবলৈ মিন শব্দটোক মিডিয়ানৰে প্ৰতিস্থাপন কৰক আৰু এন্টাৰ কি টিপক ফল হিসাবে 800 দেখাইছে এইটো এই কলমৰ মধ্যমা খৰচ হয় একেইভাবে আপুনি তথ্যৰ ওপৰত অন্যান্য statistical ফাংশনৰ ব্যৱহাৰ কৰিব পাৰে আৰু সেই অনুযায়ী তাক বিশ্লেষণ কৰিবলৈ পাৰিব এই সেলত কৰা পৰিবৰ্তন মুছি পেলাওক আহক এতিয়া সংখ্যাক পূৰ্ণ সংখ্যালৈ পৰিবৰ্তন কৰা যাওক কষ্ট শিৰোনামৰ তলৰ কলমত কিছু পৰিবৰ্তন কৰা যাওক আপুনি পৰিবৰ্তন কৰক 6000 ক 6000.34 লৈ 600 ক 600.4 লৈ 300 ক 300.3 লৈ কৰক এতিয়া B11 সেলত ক্লিক কৰক আৰু শিৰোনাম লিখক ৰাউন্ডিং অফ এতিয়া C11 সেলত ক্লিক কৰা যাওক যত শিৰোনাম কষ্টত মুঠ উপাদানবোৰৰ সমষ্টি নিৰ্ণয় কৰা হ'ব সেল C11 ত লিখক সমানচিহ্ন sum আৰু বন্ধনীত C3, C7 এতিয়া এন্টাৰ কি টিপক চাওক সমষ্টি হল
9701.04 ধৰা যাওক আমি আমাৰ ফলাফলত কোনো দশমিক স্থান নিবিচাৰো সেই ক্ষেত্ৰত সবতছে ভাল সমাধান হল ফলটোক নিকটতম পূৰ্ণ সংখ্যালৈ পৰিবৰ্তন কৰা সেলত সমষ্টি 9701.04 আছে তাত ক্লিক কৰক লিখক সমান চিহ্ন ৰাউন্ড খোলা বন্ধনী sum আৰু আকৌ এবাৰ বন্ধনীত C3 colon C7 বন্ধনী বন্ধ কৰক এন্টাৰ কি টিপক আপোনাৰ ফলাফলটো বৰ্তমানে 9701 যি 9701.04 হৈ নিকটতম পূৰ্ণ সংখ্যালৈ পৰিবৰ্তন হৈছিল আৰু এই বৈশিষ্ট্যৰ দ্বাৰা নিম্নতৰ পূৰ্ণ সংখ্যা বা উচ্চতৰ পূৰ্ণ সংখ্যালৈ পৰিবৰ্তন কৰা যায় ফলাফলৰ সেলত ক্লিক কৰক আৰু ৰাউন্ড শব্দটোক পৰিবৰ্তন কৰি ৰাউন্ড আপ কৰক এতিয়া এন্টাৰ কি টিপক চাওক এতিয়া আপোনাৰ ফলাফল 9702 যি হল উচ্চতৰ পূৰ্ণ সংখ্যা আপুনি নিম্নতৰ পূৰ্ণ সংখ্যালৈ পৰিবৰ্তন কৰিবলৈ ৰাউন্ড আপ শব্দক পৰিবৰ্তন কৰি ৰাউন্ড ডাউনলৈ কৰক আৰু এন্টাৰ কি টিপক ফলাফল এতিয়া নিম্নতৰ পূৰ্ণ সংখ্যা 9701 এতিয়া এই পৰিবৰ্তনবোৰ বাতিল কৰা যাওক যাতে আমি আমাৰ personal finance trackerঅডছ ফাইলটোক মূল অৱস্থানলৈ নিব পাৰো ইয়াতে লিব্ৰিঅফিছ ক্যালকৰ ওপৰত এই স্পোকেন টিউটোৰিয়েলটো সমাপ্ত হল সংক্ষেপে আমি শিকিছো কণ্ডিশ্যনেল অপাৰেটৰ if or statement basic statistic functions rounding of numbers নিম্নলিখিত লিংকত উপলব্ধ ভিডিওটো চাওক স্পোকেন টিউটোৰিয়েল প্ৰকল্প সাৰাংশ ইয়াতে আছে যদি আপোনাৰ বেণ্ডউইথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলটিয়ে স্পোকেন টিউটোৰিয়েল সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক স্পোকেন টিউটোৰিয়েল টক টু এ টিচাৰ প্ৰকল্প এটা অংগ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro ওয়েবসাইটত পোৱা যাব IIT বম্বেৰ পৰা মই অনামিকা মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ